আমি নিৰ্বাচনী প্ৰচাৰ হিচাপে ঠিক নহয়, আমি এৱাৰনেছ প্ৰগ্ৰাম হিচাপে লৈ গৈ আছো। এতিয়া গোটেই বিষয়বিলাক ৰাইজৰ মাজত উপস্থাপন কৰিছো। আমি কি অৱস্থাত আছো, কিয় হৈছে, ক'ত গৈ আছো, যাতে মানুহে নিৰ্বাচনত উচিত সিদ্ধান্ত লোৱাত মানে সহজ হয় বা সুবিধা হয়। সেইকাৰণে গোটেই বিষয় আৰু পৰিস্থিতিটো আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি সোমাই আছো, কাম কৰি আছো। তাৰ লগতে নিৰ্বাচনী প্ৰচাৰো, যেহেতু ইলেকশ্যন অহা মাহতে হ'ব, আৰু তেনেকৈ আমি আগবঢ়াই নি আছো। এতিয়া আমি এনেকেই নহয়, অকলেই খেলিম। তাৰপিছত পিছৰ কথাটো পিছত আৰু এনেকৈ কাৰো লগত আমি ফাইনেলি কথা পতা নাই, যদিও তেনেকেই প্ৰপ'জাল আহিছে। ফাইনেলি একো কথা পতা নাই। আমি সমষ্টিটো এতিয়ালৈকে ফাইনেল কৰা নাই। ডিষ্ট্ৰিক্ট কমিটি আৰু ব্লক কমিটিবিলাকৰ পৰা আমি ৰিপৰ্টটো ল'লোঁ, আৰু সেইটোৰ লগত আমি এতিয়া টেলি কৰিব লাগিব। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট ৱাইজত ইনচাৰ্জ দিছোঁ। ইনচাৰ্জবিলাকে ঘূৰি আছে, চাই আছে, ব্লকত গৈছে, প্ৰাইমেৰী লেভেলত গৈছে। তেওঁলোকৰ ৰিপৰ্ট আহি পোৱা নাই। তেওঁলোকৰ ৰিপৰ্ট আহি পোৱাৰ লগে লগে আমি ফাইনেল ডিচিশ্যনটো ল'ম। আমাৰ SMB বহিব। গড়েশ্বৰত আমাৰ 2জন প্ৰাৰ্থী অলৰেডি আমি পাইছোঁ। বহুত সমষ্টিত 2জন প্ৰাৰ্থী মানে এপ্লাই কৰিছে, 2জন 3জন তেনেকুৱাকৈ। তাৰপিছত সেইকাৰণে আমাৰ যিটো ইনচাৰ্জ পাতি দিছোঁ আমি, ডিষ্ট্ৰিক্টে গৈ তেওঁলোকে চাব, কথা পাতিব, কাৰ কি কেনেকুৱা অৱস্থা, সেইবিলাক চাই পেলাই আমি বাছনি কৰিম। কেতিয়া মানে প্ৰাৰ্থীটো ঘোষণা হ'ব পাৰে? আমি বোধহয় যিটো মানে নটিফিকেশ্যন ওলাব তাৰ অকণমান পিছত, আৰু অলপ পিছত। কি ক'লে? মূল ইছ্যুটোতো আমাৰ যিটো চলি আছে সেইটোৱে। আমিতো আৰু মানে নিজে বনাই লোৱা কোনো ইছ্যু নাই। যি ইছ্যু এতিয়া প্ৰেজেণ্টলি চলি আছে, আমাৰ যিটো মানে BTC, তাৰ পাৱাৰ এণ্ড ফাংচনছ বৈশিষ্ট্য, সেইবিলাক ৰক্ষা কৰা। এই গোটেই BTCটোৰ মানে উত্তৰ, দক্ষিণ, পূব, পশ্চিম, ইয়াত থকা সকলো জাতি, জনগোষ্ঠী, ভাষা, ধৰ্মৰ লোকসকলৰ সম উন্নয়ন আৰু সঁচা অৰ্থত শান্তি স্থাপন কৰা। যি একৰ্ড হৈছিলে, সেই একৰ্ড হোৱাৰ পিছতো আমি যিটো অৱস্থাত এতিয়া আছোঁ, অসন্তুষ্ট বা যিখিনি কৰিব লাগিছিল সেইখিনি কৰা আমি দেখা নাই। সেইকাৰণে আমি সঁচা অৰ্থত শান্তি প্ৰতিষ্ঠা কৰা, যিসকলে জাতিৰ সমাজৰ নামত, মাটিৰ অধিকাৰৰ নামত, ৰাজনৈতিক বা ঐতিহাসিক অধিকাৰৰ নামত যিসকলে শ্বহীদ হ'ল, যিসকল জেলত এতিয়াও আছে, যিসকল ধৰ্ষিতা হ'ল, যিসকলে দুখ কষ্ট কৰিলে, সেই সকলোকে আমি সন্মান জনাই তেওঁলোকৰ যি আশা আকাংক্ষা, সেইখিনিক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰাটোৱে আমাৰ লক্ষ্য। এইটো মই এইবাৰহে প্ৰথম শুনিলোঁ, কিবা পলিটিক্সতো BCA কিবা টিম থকা বুলি। আমাৰ নিজৰ যি মানে মতাদৰ্শ, আমাৰ যি আদৰ্শ, সেইটোৰে আমি আগবাঢ়িছোঁ। আমি লোকৰ কোনোবা এটা পলিটিকেল পাৰ্টিৰ যদি বি টিম হয়, তেওঁলোকৰ আদৰ্শৰে যাব লাগিব। আমিতো তেওঁলোকৰ আদৰ্শৰে যাব নোৱাৰোঁ। আমাৰ নিজা আদৰ্শ আছে। কিন্তু মানুহে ওলাব, বহুত কিবা কিবি ওলাব, আৰু সেইটো কাৰণে বহুতেই সময় লৈছে, মানে নিজৰ ব্ৰেণ্ড খটুৱাই পেলাই কিবা কিবি উলিয়াই আছে। সেইটো উলিয়াব, একো নহয়। বেলেগে মানে কোনোবাই হয়তো দুখত, কোনোবাই খঙত, কোনোবাই মানে অকণমান মানে বেয়া পাইছে, কোনোবাই অকণমান মানে স্বাৰ্থ ভাৱ ৰাখি পেলাই কিবা কিবি উলিয়াব। সেইটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয়। আমি জানো তেনেকুৱা বিশেষ কথা ওলাব, কিন্তু আমি কি কাৰণত ওলাইছোঁ সেইটো আমি স্পষ্ট, সেইটোৱে ডাঙৰ কথা। আমি সেইটোকে ক'লোঁ। আমি এতিয়া ইনচাৰ্জবিলাক ডিষ্ট্ৰিক্টে গৈ আছে, তেওঁলোকে চাব, আমাক ৰিপৰ্ট দিব। আৰু আমাৰতো 4মহীয়া পাৰ্টি, তথাপিতো আমি এটা ৰিস্ক লৈ পেলাই সাহস কৰিছোঁ। চাওঁ কিমান হেৰি। কিন্তু এইটো কথা ঠিক যে আমিহে এতিয়া সময় দিব পৰা নাই ৰাইজক। বিভিন্ন ঠাইৰ পৰা আমাৰ ফালে কিয় অহা নাই, আমাৰ তাতো সোমাওক, আহক, তেনেকুৱা কৰি আছে। আমি সময় দিব পৰা নাই। সময় দিব পৰা হ'লে আৰু অলপ যদি সময় পোৱা হ'লে বহুত ভাল ৰিজাল্ট আহিলহেঁতেন। তথাপিতো আমাৰ কাৰণে 4মহীয়া পাৰ্টি এটাৰ কাৰণে আমি সাংঘাতিক আশা নাই কৰা। কিন্তু যদি ঈশ্বৰে বিচাৰে বা ৰাইজে যদি বুজে, নাথিং ইজ ইম্পচিবল ইন পলিটিক্স। উচ্ছেদটোতো এতিয়া উচ্ছেদৰ প্ৰথম কথা ক'বলৈ হ'লে, আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, গোটেই অসমত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত 5 লাখ বিঘাতকৈ বেছি মাটি এতিয়া এনক্ৰচড হৈ আছে, বেদখল হৈ আছে। সেইবিলাক মানে উচ্ছেদ কৰাই নাই। কিন্তু আমাৰ মানুহে এতিয়া উচ্ছেদিত হৈ আছে। আৰু অসমত আমি জনাত অফিচিয়েল ৰেকৰ্ড মতে এতিয়ালৈকে 55,000 বিঘাত উচ্ছেদ হৈছে। তাৰে কিন্তু আমি শুনিছোঁ যে 49,000 বিঘা যিটো উচ্ছেদ হৈছে, সেইটো ট্ৰাইবেলসকলক উচ্ছেদ কৰিছে। বাকী 6,000 বিঘাহে মানে মাইনৰিটিসকলক উচ্ছেদ কৰিছে। এইটো অফিচিয়েল ৰেকৰ্ড, মই বনাই BTCটো হৈছে। আৰু
বড়ো মানুহো উচ্ছেদিত হৈছে গতিকে আচলতে সমস্যা সমাধান হোৱা নাই আমাৰ যিটো মানে স্বশাসন ব্যৱস্থা আমি যিটো পাইছিলোঁ সেইমতে আমি আমাৰ মাটি বাৰীৰ পৰা আদি কৰি সকলো বিষয়ত আমি যিটো নিজাকৈ নিয়ম এটা বনাই ল'ব লাগিছিল সেইটো নাই হোৱা এতিয়ালৈকে যদি BTC পোৱাৰ 22 বছৰৰ পিছতো যদি উচ্ছেদৰ কথা পাতিবলগীয়া হয় ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ চিটিজেনৰ কথা পাতিবলগীয়া হয় তেনেহ'লে আমি অন্য কথা কি পাতিম আৰু সেইকাৰণে ডেভেলপমেণ্টৰটো মানে ডেভেলপমেণ্ট কামবিলাকত বাধা আহে টোটেল যিখিনি আমাৰ মানে এটা হেৰি আহিব লাগিছিল যে মানুহে মাটি বাৰীৰ ক্ষেত্ৰত এটা স্থায়ী এটা নিয়ম এটা আহিব লাগিছিল বা হেৰি কি কয় এইটো ফৰেষ্ট এৰিয়াবিলাকৰ বা অন্য ইৰিগেশ্যন হওক বা এগ্ৰিকালচাৰ হওক সেইবিলাকত যেতিয়া গোটেই নীতিবিলাক ছেট হৈ যাব লাগিছিল তেতিয়ালৈকে তাৰপিছত আমি ধুনীয়াকৈ মানে শান্তিৰ উন্নতিৰ কথা সেইখিনি গাই যাব পাৰিলোহেঁতেন কিন্তু এতিয়া সেইখিনিকে যুঁজি থাকিবলগীয়া হৈছে আন্দোলনৰ সময়ত যিটো যুঁজিছে কিয় কৰিম কি কাৰণত উচ্ছেদ সমৰ্থন কৰিম সেইটো সমৰ্থন কৰাৰ কথা নহয় আমাৰ ইয়াতো এটা BTC এৰিয়াত স্পেচিয়েলি 2003 যিটো একৰ্ড সেই একৰ্ডৰ আগৰ পৰা যিসকল আছে তেওঁলোকে এতিয়াও থাকিব পাৰে পিছতো থাকিব পাৰে সেইকাৰণে এই যে যিটো নিয়ম আছে সেই নিয়মৰ ভিতৰত আমাৰ ভাতৃত্ববোধৰ যিটো এনাজৰী সেইটো আমি সম্পূৰ্ণৰূপে মানে ঠিককৈ ৰাখিব লাগিব এতিয়া প্ৰতি বছৰে যদি ভয়ে ভয়ে থাকিব লগা হয় এতিয়া আমাৰ মানুহৰ এতিয়া ওদালগুৰিত উচ্ছেদৰ কাৰণে লিষ্ট বনাই আছে লিক হৈ গৈছে অফিচৰ পৰা সেই লিষ্টটো এখন দুখন নহয় 30খন 20খন নহয় 200তকৈ বেছি গাঁৱৰ মানে উচ্ছেদৰ এভিকশ্যনৰ লিষ্ট এটা বনাইছে মাজতে কেনেবাকৈ অফিচৰ পৰা এটা পেজ লিক হৈছিলে তাৰপিছত হুলস্থুল হৈ গ'ল তেতিয়া হয়তো ইলেকশ্যন ওচৰৰ কাৰণে এইটো ফেক বুলি থৈ দিছে চাওঁ এইটো ফেক বুলি কিমান দিন ৰাখিব পাৰে গতিকে অন্য ঠাইতো দেখিছে এতিয়া বিশ্বনাথৰ ফালে বহু মানুহে উচ্ছেদিত হৈ আছে তেনেকুৱা কথা গতিকে উচ্ছেদ কৰাৰ মই তাকেই কৈছোঁ যে য'ত কৰিব লাগে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 5 লাখ বিঘাতকৈ বেছি মাটিত মানে বেদখল হৈ আছে সেইবিলাকতো উচ্ছেদ নাই কৰা গতিকে এনেই কৰিলেতো নহ'ব কাৰোবাক বেয়া পায় কাৰোবাক আমি নিবিচাৰোঁ সেইকাৰণে যদি উচ্ছেদ হয় তেনেহ'লে ইয়াত শান্তি নাহিব শান্তি নাহিলে আৰু কি হ'ব আমি সকলোৱে জানো ভুল বুজাবুজি হ'ব ভুল বুজাবুজি হ'লে এটা সময়ত আকৌ আন্দোলন হোৱাৰ মানে এটা আশংকা থাকে যিটো আমি কেতিয়াও নিবিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত